TMPK, MMK আৰু TMMK চিগা আঞ্চলিক সমিতিৰ উদ্যোগত এমহীয়া গ্ৰীষ্মকালীন বিনামূল্য পাঠদান কাৰ্যসূচী আজি চিগা সন্তপুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত শুভাৰম্ভণি কৰে। গ্ৰীষ্মকালীন বন্ধৰ সময়খিনিত যাতে ছাত্ৰ ছাত্ৰীসকলে সময় অপব্যৱহাৰ নকৰি এই পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি কিছু জ্ঞান আহৰণ ক্ষেত্ৰত উপকৃত হ'ব। অভিজ্ঞপুষ্ট শিক্ষক নিয়োজিত কৰি এনে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে চিগা আঞ্চলিক সমিতিলৈ জনাই জিলা সমিতিৰ শিক্ষা কোষ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে জিলা সমিতিৰ শিক্ষা সম্পাদক মিণ্টু পেগুৱে। উক্ত অনুষ্ঠানত উপস্থিত থাকে মধ্য জনাই জিলা পৰিষদ সদস্য মুন্না দলে পাৰ্টীৰ চিগা গাঁও পঞ্চায়তৰ সভানেত্ৰী দীপিকা পেগু, TMPK জনাই জিলা সমিতিৰ শিক্ষা সম্পাদক মিণ্টু পেগু, MMK জিলা সমিতিৰ কোষাধ্যক্ষ মৃণাল পাৰ্টীৰ সদস্য অজয় দলে, ধৰ্মকান্ত দলে, মিলেশ্বৰ পেগু, বুদ্ধ দলে, TMPK চিগা আঞ্চলিক সমিতিৰ সভাপতি কৃষ্ণকান্ত দলে, সম্পাদক চিত্ৰৰঞ্জন পেগু, টিংকু পেগু, MMK সভাপতি যদুৰাম কুটুম, সম্পাদক গৌতম দলে, TMMK সভানেত্ৰী সোণপাহী পাৰ্টীৰ লগতে বহু আঞ্চলিক কমিটিৰ বিষয়ববীয়াই aiming objective ko kamamulo nung tangkan ko dudi mo pori amna nung asin na mola porinam porina amna dudi mo ko mulo dolo ottaila mulo porinam ditu style le aima log laga pa silong nolum apun kapam lok advisor de supak kolok ko bo ngo ejon dikkalti ngo porine ejon satro satti ko porine ko komen ko na mosu pai aru edon mosudak loge loge nok kisman nok bhul rupa lagi TMPK চিগা আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰে পৰা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান আৰম্ভ কৰিছে। আমাৰ জোনাই জিলা সমিতিৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক কমিটিয়ে এনে কাৰ্যসূচী চলি আছে। আজি চিগা আঞ্চলিক কমিটিয়ে উদ্বোধন কৰিছে। তেওঁলোকে আজিৰে পৰা প্ৰায় 25 দিন কাৰ্যসূচী হাতত লৈ পেলাই তেওঁলোকে এই কাৰ্যসূচী হাতত লৈ আজিৰ পৰা আৰম্ভ কৰিছে। আৰু আমি সদায় তাকাম মিচিং পইনকাবাং হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে এই গৰমৰ সময়ত গৰম বন্ধৰ সময়খিনিত কোনো যাতে সময়বোৰ অপচয় কৰিব নালাগে। আমি দেখোঁ এই সময়খিনিত প্ৰায় ছাত্ৰ ছাত্ৰীসকলে নিচাজাতীয় দ্ৰব্য এনেকৈ ভাং ড্ৰাগছ কানি এনেকৈ খোৱা আমি দেখিছোঁ। গতিকে যাতে এই বেয়া মানে দ্ৰব্যসমূহৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে তাকাম মিচিং পইণ্ট কাবাঙে প্ৰতি বছৰে এনে কাৰ্যসূচী হাতত লৈছে। আৰু এই বছৰো এনে কাৰ্যসূচীৰ হাতত লৈ আমাৰ শিক্ষাৰ্থীসকলক এই বেয়া দিশবোৰৰ পৰা আঁতৰাই আনি তেওঁলোকে কোনো সময়বোৰ অপচয় নকৰি আমাৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছে। আৰু নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এনে পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰাইছোঁ। আমি চিগা আঞ্চলিক তাকাম মিচিং পইণ্ট কাবাং মিচিং মিমাক কাবাং তাকাম মিচিং মিমাক কাবাঙৰ উদ্যোগত চিগা বাংকি হিচাপে আমি আজি চিগা চন্তপুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত এমহীয়া গ্ৰীষ্মকালীন এটা নৱম আৰু দশম মানৰ শ্ৰেণীৰ পাঠদান কৰিছোঁ। আজি আমি যিহেতু প্ৰত্যেক বছৰে আমি এনেকৈ আমি চিগা বাংকে তৰফৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি আছোঁ। ঠিক এই বছৰে আমি আমাৰ বৃহত্তৰ স্বাৰ্থৰ আমি জাতিৰ স্বাৰ্থক লৈ আমি ছাত্ৰ ছাত্ৰীসকলক এটা বিদ্যালয়খনতে আমি লৈ আজি পাঠদানৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু আশা কৰিছোঁ এই পাঠদানৰ যোগেদি আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰজন্মই ভৱিষ্যত নাগৰিক গঢ়াৰ স্বাৰ্থত আমি তাকাম মিচিং পইণ্ট মিচিং মিমাক কাবাং এটা পদক্ষেপ লৈছোঁ। আৰু অনাগত দিনবিলাকত আমি এনেধৰণৰ কৰ্মসূচী আমি গ্ৰহণ কৰি থাকিব আৰু গ্ৰহণ কৰি থাকিম বুলি আজি আপোনালোকৰ নিউজৰ যোগেদি আমি আপোনালোকক অনুৰোধ জনাইছোঁ। আজি মুঠ 50জন আমাৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। আৰু আমাৰ জনামতে কাইলৈৰ পৰা মিনিমাম 100+ হ'ব বুলি আমি গম পাইছোঁ। যিহেতু এতিয়া আমাৰ বিশেষভাৱে আমি গ্ৰাম্য অঞ্চল হোৱাৰ কাৰণে আমি পিছবেলা 2 বাজিৰ পৰা 5 বাজিলৈ ক্লাছ কৰাৰ আমি টাইম কৰ্মসূচী লৈছোঁ।